যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে। মই আমাৰ কেণ্ডিডেট সকলক ৰিকুৱেষ্ট কৰিম, গাঁৱত যেতিয়া মিটিঙত যাব একটা বহি লৈ যাব। গৰীব দুখীয়া মানুহ আহি ক'ব মই অৰুণোদয় পোৱা নাই, নামটো লিখি ল'ব, লৈ এই লিষ্টটো মোক দি দিব। যিমান দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, দৰকাৰ হ'লে মই বেলেগ চেংচন কৰি হ'লেও গৰীব দুখীয়া মানুহ চবকে অৰুণোদয় মই কৰিম। ঠিক আছে, হ'ব? ঠিক। আৰু এটা মই নতুন কথা ক'ব খুজিছো, গেছৰ দাম কমিলে 1250 কমিলে, চাউল বিনা পইচাত পালো, দালি চেনি নিমখ কম দামত আহিল। ল'ৰা ছোৱালীৰ পঢ়িবৰ বাবে নিযুক্তি, ছোৱালীৰ পঢ়িবৰ কাৰণে 11 গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আমি 2,500 টকা 1,000 টকাৰ পৰা টকালৈকে আমি বেংকৰ একাউণ্টত দিছো, আমি দি থাকিম। এইবাৰ আমি আৰু এটা কাম কৰিম, যিবিলাক ল'ৰাই গ্ৰেজুৱেশ্যন পাছ কৰিব, BA পাছ কৰিব, BSc পাছ কৰিব, পাছ কৰাৰ লগে লগে মাক বাপেকৰ টকা খুজিব, সিহঁতি লাজ কৰে। কিন্তু ইণ্টাৰভিউ দিব লাগে, বাহিৰত যাব লাগে, চাকৰি দিব লাগে, খৰচ লাগে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে যিমান ল'ৰাই গ্ৰেজুৱেশ্যন পাছ কৰিব, 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিম। 1 বছৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে, দেউতাক মাকৰ পৰা টকা খুজিব নালাগে। মই আৰু এটা নতুন কথা ক'ব খুজিছো, আমাৰ হোজাই, যমুনামুখ, লামডিং, বিন্নাকান্দি, আগত যমুনামুখ আছিলে, হোজাই, বিন্নাকান্দি, লামডিং দুখীয়া মানুহ বহুত আছে। মেট্ৰিক পৰীক্ষা যেতিয়া দিব লাগে, টিউচন লৈ ধনী মানুহৰ ল'ৰাই দোকানৰ পৰা ভাল নোট কিনি আনে, থাকে, দুখীয়া মানুহৰ লগত একো সুবিধা নাথাকে। সেইকাৰণে এইবাৰ মই লৈছো যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, চবকে বেংক একাউণ্টত মই 300 টকা কৰি জমা দি থাকোঁ। যেতিয়ালৈকে পৰীক্ষা যাতে নোট কিনিব পাৰে, কিতাপ কিনিব পাৰে। 10জন ল'ৰাই গাঁওখনতে কোনোবা গ্ৰেজুৱেট পাছ কৰা ল'ৰাই তেওঁলোকক টিউচন এটাও কৰি দিব পাৰে। প্ৰত্যেক বেংক একাউণ্টত 300 টকাকৈ আহি থাকিব, যেতিয়ালৈকে মেট্ৰিকত ৰিজাল্ট নহয়। চিন্তা কৰক, আজি বিজেপিয়ে কিমান চিন্তা কৰিছে, যিটো ভবা নাছিলে যে এইবিলাক কাম কোনোবাই চৰকাৰে কৰিব পাৰে। কোনোবাই ভাবিছিলে নেকি আগতে? মানুহে কি ভাবে, চৰকাৰ আহিলে লুঙি পাম, ধুতি পাম। কিন্তু আজি আমি নিযুত মইনা দিছো। এতিয়া মহিলাসকলে ৰখি আছে যে 10,000 টকাটোৰ কথা কেতিয়া ক'ব। 10,000 টকাটো লাগে নে নাই? এতিয়া আপোনালোকে গম পাইছে নাই, বিলোৱা ষ্টাৰ্ট হৈ গ'ল, বিহালী সমষ্টিত আমি দিলোৱেই, গম পাইছে নে নাই? গম পাইছে। এতিয়া যমুনামুখত, বিন্নাকান্দিত কেতিয়া পাব, হোজাইত কেতিয়া পাব, এইটো লৈ কোনো চিন্তা নাই। জুন মাহত কৃষ্ণ ঘোষ, শিবু মিশ্ৰৰ পৰা ডেট লৈ এখন মিটিং কৰি আপোনালোকক হোজাই, বিন্নাকান্দি, লামডিঙত মই জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকা। ঠিক আছে, চবে আপোনালোকে 100% পাই যাব। সিদিনাখন মই বিহালীত বিলাব গলো, এগৰাকী মহিলা মোৰ লগত চেলফি উঠি আছে, চেলফিটো হোৱা নাই। মই বোলো বাইদেউ মোবাইলটো বেয়া আছে নেকি? কৈছে এতিয়া 10,000 দলিয়াই দিম, নতুন মোবাইল কিনিম। তেতিয়া মই বাইদেউজনীক কৈছো যে বাইদেউ, যদি আকৌ আমাৰ চৰকাৰ জিকি আহে, মহিলাসকলক মই 10,000 টকাটো আপুনি মোবাইলত নষ্ট নকৰিব। টকাটো ভাল কৰি খৰচ কৰিলে, 3 দিনৰ ট্ৰেইনিং হ'ব গাঁৱতে, ভাল কৰি খৰচ কৰিলে আপোনালোকে 25,000 পাব। 25,000 খৰচ কৰিলে
আপোনালোকে 50,000 যিসকলক লাখপতি বাইদেউ তেওঁলোকে ভাল কৰি টকাখিনি খৰচ কৰিব যেতিয়া মই লামডিং হুজাই বিন্নাকান্দিত মিটিঙত আহিম তেতিয়া আপোনালোকক আমি ভাল কৰি এই আঁচনিটোৰ বিষয়ে বুজাই দিম কৰিব নালাগে বিলুৱা আৰম্ভ হৈ গ'ল আপোনালোকক আমি বিলাই দিম ঠিক আছে সকলে বুজি পালে এতিয়া 10,000 টকাটো ঠিক আছে সবে বুজি পালে না নাই পালে বঢ়িয়া ৰাইজ কংগ্ৰেছৰ চৰকাৰ পঞ্চায়ত আহিলে লগত দালালিও আহি যাব কাৰণ কংগ্ৰেছৰ গোটেই দালালি চাকৰি নামতো দালালি অংগনবাদী নামত আৰু কংগ্ৰেছ অসমত শক্তিশালী হলে আমাৰ কিমান অশান্তি আহিব আমি বুজাই শেষ কৰিব নোৱাৰো ৰাইজ আপোনালোকক মই অনুৰোধ কৰিম এই পঞ্চায়ত ইলেকশ্যনত সকলোৱে যাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকল দি জয়যুক্ত কৰে আপোনালোক সকলোৱে এবাৰ জানে যে এইবাৰ গাঁও পঞ্চায়তত সদস্য পদত পাৰ্টি তাৰমানে সদস্যত যাক ভাল পায় আপোনালোকে ভোট দিব 2-3 জন এজন কংগ্ৰেছও থাকিব কংগ্ৰেছটো কিন্তু ভোট নিদিব ভোট অকল বিজেপিক দিব ঠিক আছে বিজেপিক দিব কিন্তু সিম্বল বিজেপি নাথাকে পদুম নাথাকে বেলেগ